তেতিয়ালৈ বাসগৃহৰ পৰা তেওঁলোকে অভিযোগ কৰা মতে প্ৰায় 1,20,000 টকা ডকাইতৰ দলটোৱে লৈ গৈছিলে। ৰূপৰেখা শইকীয়াক ৰডেৰে মৰিয়াই অতি গুৰুতৰভাৱে আহত কৰিছিল। সেইকাৰণে আমাক ন্যায় লাগে, ডাইৰেক্ট গুলিয়াব লাগে। আসলতে নগাঁও জিলাৰ ডক্টৰৰ পত্নী ৰূপৰেখা শইকীয়াক প্ৰায় 8জন ডকাইতে ঘপিয়াই হত্যা কৰিছিলে। আসলতে কিয় এনেকুৱা কামবোৰ কৰি ডকাইতবোৰে প্ৰায় 2 লাখ টকা চুৰি কৰিছিল? কি ৰহস্য লুকাই আছে ইয়াৰ পিছত? আৰু জনা গৈ আছে যে এই ডকাইতবোৰক এতিয়া পুলিচে ধৰিলে আৰু তাৰ ফাঁচীৰ শাস্তিৰ ব্যৱস্থা কৰি আছে আদালতৰ ভিতৰত। আৰু এতিয়া ৰূপৰেখা শইকীয়াৰ ঘৰৰ মানুহবোৰে এতিয়া গোপন ৰহস্যবোৰ ফাদিল কৰি দিলে। আসলতে কোন আছিল এই ডকাইতবোৰ আৰু কিয় বা ৰূপৰেখা বাইদেউক হত্যা কৰিছিলে? চলক আমি জানি ল'ম সম্পূৰ্ণ গোপন তথ্যবোৰ এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। ঘৰখন শেষ কৰি পেলালে, ঘৰখন শেষ কৰি পেলালে, বোৱাৰীজনী শেষ হৈ গ'ল জীৱন। এতিয়া ন্যায় লাগে, উচিত বিচাৰ লাগে। যোনে এয়া বেয়া কাম কৰিছে, ইমান বৰ্বৰ কাম কৰিছে, এইটো শাস্তি দিয়ক। শাস্তি পোৱাৰ যাতে ৰেহাই নিদিয়ে, মোক সেইটোৱে লাগে। বেলেগ আৰু এই চেনেলত কৈ একো লাভ নাই। আজি কোনে যাব? মাকৰ বুকু মাতে আজি মাক টিয়াৰা হ'ল কি? মাক টিয়াৰা হ'ল। 9 বছৰ ল'ৰাটো কোনে যাব? বাপেকৰ অৱস্থা বেয়া। এজনী মানুহক মাৰি পেলালে, গোটেই সংসাৰ চেছ কৰি পেলালে। ৰঞ্জিত শইকীয়া চেছ এতিয়া, আৰু এখন ঘৰলৈ কোনো নাহে আপোনাৰ। এনেকুৱা ডকাইতি তাৰমানে অসভ্যালি কৰিছে, তেহেঁতে মাৰোঁ বুলিয়ে মাৰি পেলাইছে, মাৰ্ডাৰ কৰোঁ বুলিয়ে কৰিছে তাৰমানে। আৰু হয়তো তেওঁলোকে চিনি পাইছে, চিনি পোৱাৰ কাৰণে তেওঁলোকক বেছি এটেক কৰিছে। সেইকাৰণে আমাক ন্যায় লাগে, ডাইৰেক্ট গুলিয়াব লাগে। ঘটনাৰ কাৰণে এটা পৰিয়াল ধ্বংস হৈ গৈছে। এতিয়া যদি পুলিচ প্ৰশাসনে তেওঁলোকক উচিত শাস্তি নিদিয়ে, তেওঁলোক ওলাই আহি আকৌ এটা পৰিয়াল ধ্বংস কৰিছোঁ। যাতে দোষীয়ে উচিত শাস্তি পায়, সিহঁতক এনকাউণ্টাৰ কৰে, ফাঁচি দিয়ে, যাতে এখন ঘৰ যেনেকৈ ধ্বংস হৈছে আৰু যাতে বেলেগ ঘৰ যাতে আৰু ধ্বংস নহয়, এনেকৈ কোনো সন্তান নিথৰুৱা নহয়। আমাৰ হাতত আৰু 3জন আমি এৰেষ্ট কৰিছোঁ। তাৰ ভিতৰত এজনৰ নাম হ'ল ৰাজিবুৰ ৰেহমান, ৰেজাক আলী আৰু নুৰ হুছেইন আলী। তেওঁলোক 3জনে লখিমপুৰৰ বাসিন্দা হয়। আৰু যিহেতু মই আগতে কৈছিলোঁ এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট গেং হয়, আৰু আমাৰ তদন্তত যোনখিনি আমাৰ ক্লু আহিছে আৰু আমাৰ চ'ৰ্চ ইনফৰমেশ্যনৰ মতে আমি এই 3জনক আমি এপ্ৰিহেণ্ড কৰিলোঁ। 2জন অলৰেডি জুডিচিয়েল কাষ্টডিত, মানে 3জন অলৰেডি জুডিচিয়েল কাষ্টডিত আছে, 2জনক পুলিচ কাষ্টডিত আছে, আৰু এজন কালি ৰাতি আহিছে যোনজন নুৰ হুছেইন আলী হয়। তো তেখেতক আজি আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতক আমি লখিমপুৰৰ তেওঁলোক আমি মই আপোনাক কৈছিলোঁ যে ইণ্টাৰ ডিষ্ট্ৰিক্ট গেং হয়। তেওঁলোকৰ ইয়াত লোকেল মেম্বাৰ্ছ আছে, আগতেও আপোনালোকে গম পায় এজন লোকেল আছিলে ইয়াৰে। তো সেইবিলাকৰ পৰা ইনপুট পাইছে, আৰু তাৰ বাহিৰে আৰু মানুহ আমি আশা কৰিছোঁ তদন্তত যে আৰু 2জনমান মানুহ এতিয়াও আমাৰ আছে বাকী কৰিবৰ কাৰণে। আৰু বাকী এই গোটেই যোনখিনি মানুহ যোনখিনি আছিলে, কিন্তু অলমষ্ট এৰেষ্ট হৈছে এইখিনি। আৰু এওঁলোকক আমি ইণ্টাৰগ্ৰেট কৰোঁতে আমি গম পালোঁ এখন বাহন ইউজ হৈছিলে, AR01M4013। এই বাহনখন তেওঁলোকে ইউজ কৰি পেলাই এইখনৰ পৰাই পলায়ন কৰিছিলে ডকাইতি কৰাৰ পিছত। তেওঁলোকে যোনটো সেউজপাট নগৰ আছে, ডকাইতি কাণ্ড হোৱা অলপ আগত এটা গলি আছে, তেওঁলোক সেইপিনে পাই বেক চাইডেদি সোমাই পেলাই গোটেই ঘটনাটো কৰি তেওঁলোক লাষ্টত সেই গাড়ীখনেদি ওলাই গুৱাহাটী ছাইডে গৈছিলে। পিছত তেওঁলোকৰ ষ্টেটমেণ্ট লৈ পেলাই আমি যেতিয়া টোল গেটত চেক কৰিলোঁ, তো এই গাড়ীখনৰ আমি ফুটেজ পাই পেলাই আমি গাড়ীখনো উদ্ধাৰ কৰিছোঁ। এখন বলেৰ' গাড়ীখন লখিমপুৰৰ পৰাই উদ্ধাৰ হৈছে। তো তেখেতৰ অ'নাৰকো আমি আনিছোঁ। তো তেওঁ কোনে মানে ভাড়াত লৈছিলে বা কাৰ আছিলে ভাড়ালৈ আনিছিলে, এই গোটেই ডিটেইলছখিনি আমি এইটো আমাৰ তদন্তত আছে। আৰু তাৰ বাহিৰে আমি কালি 2খন ডাও চিজ কৰিছোঁ আমি, যোনটো মৰিকলঙৰ যোনটো ডাম্প এৰিয়া হয়, য'ত আমাৰ জাবৰ পেলায়, তাতে তেওঁলোকে আমাক লিডিংটো লৈ পেলাই তাতে ডাও 2খন আমি চিজ কৰিছোঁ। তাতে অলপ ব্লাড ষ্টেইনো আছে, তো সেইখিনি আমি ফৰেঞ্চিকত পঠাই পেলাই আমি তদন্তটো ফাইনেলি চাৰ্জশ্বিট দিম। আৰু ইয়াৰ বাহিৰে আমাৰ আগতে 45,000 আমাৰ চিজ হৈছিলে, আৰু তেওঁলোকৰ তদন্তত আমি এইটোও গম পালোঁ যে যোনটো সোণৰ চেইন তেওঁলোকে লৈ গৈছিলে, তো সেইটো মানে অৰিজিনেল নাছিলে। তো তাৰপিছত তেওঁলোকে সেইটো পেলাই দিছে ক'ৰবাত। আৰু তেওঁলোকৰ মোবাইলতো আমি এই সোণৰ চেইনৰ ফটোজখিনি আমি পাইছোঁ। তো সেইটোও আমি ফৰেঞ্চিকত পঠাম তদন্তৰ কাৰণে। আৰু এতিয়া ইয়াৰ বাহিৰে আমি বাকী যোনজন আজি ধৰিছোঁ নুৰ হুছেইন আলী, তেখেতক আমি কোৰ্টত প্ৰডিউচ কৰি আমাৰ ৰিমাণ্ডলৈ আনিম। ছাৰ, আপোনাৰ ইতিমধ্যে যিগৰাকী মহিলা আক্ৰমণ কৰি তেওঁৰ মৃত্যু হৈছে গুৱাহাটীত,
মহিলাগৰাকীক কোনে আক্ৰমণ কৰিছিলে কিবা গম পাইছে নেকি? এইটোতো এটা কনস্পিৰেচি হয়, চব মিলি পেলাই কৰিছে, কিন্তু আটক যোনজনে মানে হামলা কৰিছিলে তেওঁৰ নামটো ৰাজীবুৰ ৰেহমান হয়, আমাৰ কাষ্টডিতে আছে, এইটো আমি গম পাইছোঁ। ৰডেৰে মৰাইছিলে আৰু স্বীকাৰ কৰিছে, ৰডেৰো মাৰিছিলে আৰু এটা আপোনাৰ দাও যোনখন আমি ৰিকভাৰ কৰিছোঁ তাৰ ডাল দিও মানে যোনটো কাঠৰ পাৰ্ট থাকে সেইটো দিও মাৰিছিল। হয়, গোটেই ঘটনাটো 18 মিনিটত তেওঁলোকে সমাপ্ত হৈছিল। নহয়, তেওঁলোক সেই এৰিয়াটোত 10:30 পৰাই ক'ৰবাত চুকত লুকাই আছিলে আৰু তেওঁলোক অলমষ্ট 1:15 মানৰ পৰা তেওঁলোকৰ ঘৰৰ আশপাছ তেওঁলোকে ঘূৰি আছিলে আৰু পিছত যেতিয়া গম পাইছে যে দুজন হাজবেণ্ড ৱাইফ খোৱা নাই তেতিয়া 3টা বজালৈকে তেওঁলোকে চালে। 3টা বজাত ঘৰত তেওঁলোক এণ্ট্ৰি হৈছে, এণ্ট্ৰি কৰি 3:18 মিনিটত তেওঁলোক 3:18 তাৰ পৰা পলায়ন কৰিছে। আৰু ইতিমধ্যে যিখিনি ডকাইতি সামগ্ৰী আছে গোটেইখিনি উদ্ধাৰ কৰিছে আপোনালোকে? সোণৰ চেইনডাল যোনটো অৰিজিনেল নহয় তেওঁলোকে ক'ৰবাত থ্ৰ' কৰিছে, তো সেইটো আমি চাই আছোঁ। বাকী আমাৰ 45,000টো কেছ অলৰেডি হ'ল আৰু যোনখিনি আমাৰ তদন্তত আমাৰ আহিছে 1.5 লাখ টকা তেওঁলোকে লৈ গৈছিলে, তো তাৰ ভিতৰত এতিয়ালৈকে 45,000 আমি ৰিকভাৰ কৰিছোঁ আৰু লগত 2টা আঙুঠি আছিলে। আঙুঠিকেইটা উদ্ধাৰ হোৱা নাই, এতিয়া আমি চলাই আছোঁ। মহিলাগৰাকী যিহেতু আজি পুৱা মৃত্যু হৈছে তেওঁক কৰিছে আমাৰ হয়। আগতে যোনটো ডকাইটি ছেকশ্যন লাগিছিলে এতিয়া এটা ছেকশ্যন আছে আপোনাৰ ডকাইটি উইথ মাৰ্ডাৰ, এই ছেকশ্যনটো এড হ'ব এতিয়া আজি তেওঁৰ মৃত্যু হোৱাৰ পিছত। তেনেধৰণে বহুত ঠাইত ডকাইত কৰিছে, কিন্তু ডকাইত কৰা আচলতে তেওঁলোকে মানুহ মৰাটো তেওঁলোকৰ অধিকাৰ নাই। ধন টকা পইচা মোৰ ভাগিন হয়, মোৰ নিজৰ ভাগিন হয়, মোৰ ভাগিন বোৱাৰী হয়, গতিকে মই মানে এইটোৱে কৈছোঁ যে এইবিলাকক উচিত শিক্ষা দিব লাগে। এইবিলাকক জীয়াই ৰাখি লাভ নাই, কাৰণ মানুহ মাৰি পেলাইছে, এখন ঘৰত চুৰ মাৰ কৰি দিছে, তো ধন টকা পইচা নিয়া এইবিলাকতো দূৰৰ কথাই, কিন্তু মানুহ মৰাটো তেওঁলোকৰ অধিকাৰ নাই আৰু এইবিলাকৰ ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে। আমাৰ চৰকাৰে এইবিলাকৰ ক্ষেত্ৰত গুৰুত্ব ল'ব লাগে, কাৰণ জীয়াই ৰাখি এইবিলাকক লাভ নাই, মাৰি পেলাব লাগে, তেতিয়াহে শিক্ষা পাব। গতিকে শোকাকুল পৰিৱেশে যিহেতু বিৰাজ কৰিছে, আত্মীয়সকল আহিছে, আত্মীয় স্বজন আহিছে আৰু কিছু সময় পাছতে আচলতে যি ৰূপৰেখা শইকীয়াৰ মৃতদেহ, সেই মৃতদেহ আহি এই ঘৰখনত উপস্থিত হ'ব আৰু কিছু সময়ৰ পাছতে সৎকাৰ যিহেতু কৰিব। যথেষ্ট সংখ্যক লোক আছে, আমি অকণমানকৈ জানিব বিচাৰিম প্ৰকৃততে আপোনালোকৰ প্ৰতিবেশী সম্ভৱতঃ আছিলে, অকণমান যদি আগলৈ আহে, অকণমান আগলৈ আহিলে আমি সুধিব পাৰিম কেনেধৰণৰ শাস্তি বিচাৰিছে, কাৰণ 6টাকৈ ডকাইতক ইতিমধ্যে কৰায়ত্ব কৰিছে। মৃত্যুৰ সলনি মৃত্যু, আমি মৃত্যুৱে বিচাৰোঁ তেওঁলোককো, কাৰণ আজি মাদাৰ্ছ ডেৰ দিনা শিশু এটা তেওঁৰ মাতৃক হেৰাইছে, গতিকে মৃত্যুৰ সলনি মৃত্যু, সেইটোৱে আমি বিচাৰোঁ। হয়, নিশ্চয় মৃত্যুৰ বিপৰীতে মৃত্যু বিচাৰিছে সকলোৱে। আমি আৰু এক অংশ আছে, সম্ভৱ আপোনালোকৰ আত্মীয় এগৰাকী নতুন বোৱাৰী 2016 চনত সম্ভৱ বিবাহত আবদ্ধ হৈছিলে নহয় জানো? তাৰ পাছতে আজি সেই বেয়া খবৰটো বিয়পি আহিছে ঘৰখনলৈ, কি ক'ব? সেই দোষীসকলক কেনেধৰণৰ শাস্তি আইন আদালতে দিয়াটো বিচাৰিছে? দোষীসকলে সম্পূৰ্ণ ভালকৈ শাস্তি দিব লাগে, নহ'লে এনেকৈ সাৰি গ'লে নহ'ব। তেওঁলোকক ফাঁচি দিয়াটোৱে বিচাৰোঁ। এনেকুৱা এজনী ছোৱালীক সিহঁতে মাৰি পেলালে ন, ফাঁচি দিয়াটোৱে বিচাৰোঁ আমি, সিহঁতক যাতে এৰি নিদিয়ে, পুলিচ 9 বছৰীয়া এৰি নিদিয়ে। 9 বছৰীয়া এটা সন্তান, 9 বছৰীয়া শিশুটোক এৰি থৈ গৈছে, তাতকৈ যদি তেহেঁতে কৰিছে হাত এটাকে ভৰি এটাকে সিহঁতে ভাঙি দিব লাগিছিলে। কিয় কৰিলে এনেকুৱা বাৰু? সিহঁতে একো দুখ কৰা নাছিলে, মানুহে কৰিব লাগে, এনেকুৱা অত্যাচাৰ কৰিব নাপায় নহয় মানুহ। কিছু সময়ৰ পাছতে সম্ভৱতঃ মৃতদেহ আহি ইয়াত পাবহি, সৎকাৰ কৰাও দিহা কৰিছে। পৰিয়ালৰ মানুহ নিশ্চয় আহিছে ইয়ালৈ? আহিছে, সকলো আহিছে আৰু আহিব, আৰু তেওঁলোক আহি পাবহি, তাৰপিছত আহিব আৰু। নিশ্চয় আমি পুনৰ পৰিৱেশটো দেখুৱাইছোঁ। আচলতে যথেষ্ট সংখ্যক আত্মীয় স্বজন ইতিমধ্যেই ঘৰখনত আহি সমাৱেশ ঘটিছে, সেই সমাৱেত হৈছে আৰু সকলোৱে আচলতে বিচাৰিছে যে যিসকল দোষী আছিলে, দোষী ব্যক্তি, তেখেতসকলক প্ৰকৃততে মৃত্যুৰ সলনি মৃত্যুৰ যাতে দিহা কৰে আদালতে, তেনেধৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে সকলোৱে আচলতে আহ্বান জনাইছে। প্ৰতিবেশী বহু সংখ্যক লোক আছে, আমি তেখেতসকলৰ ওচৰলৈ যাম। অকণমান দাদা, আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ, কি ক'ব? 6জনকৈ ডকাইত ইতিমধ্যে নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিছে, গতিকে কেনেকুৱা ধৰণৰ শাস্তি আপোনালোকে বিচাৰিছে? কাৰণ আজি মাতৃ দিৱসৰ দিনটোতে 6 বছৰীয়া এটা সন্তান এৰি থৈ এগৰাকী মাতৃয়ে মৃত্যুমুখত পৰিছে নহয় জানো? এনেকুৱাতো আপোনালোকৰ নিয়মমতেতো প্ৰশাসনে কাৰাতকৈ কাৰা শাস্তি দিব লাগে আৰু নিয়মমতে মৃত্যুদণ্ড দিয়াটোৱেই বেষ্ট, ইয়াতকৈ আৰু ওপৰতো একো নায়েই। আৰু প্ৰশাসনে যদি ভাল ষ্টেপ লয় তেতিয়া নেক্সট টাইম আকৌ তেনেকুৱা কোনোবা কৰিবৰ কাৰণে 10বাৰ চিন্তা কৰিব। নিশ্চয় একাংশ মহিলা আছে, আপোনালোক মহিলা যিহেতু, আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ আজি মাতৃ দিৱসৰ দিনটোতে 9 বছৰীয়া এটা সন্তান এৰি থৈ যাবলগীয়া হৈছে, মৃত্যুমুখত পৰিছে এগৰাকী বোৱাৰী।
2016 চনত সম্ভৱ বিবাহ পাশত আবদ্ধ হৈছিলে। কি ক'ব মহিলা হিচাপে, কিমান বৰ্বৰ সেই ঘাতকৰ কেনেকুৱা ধৰণৰ শাস্তি আপোনালোকে বিচাৰিছে? পূৰা শাস্তি দিব লাগে সিহঁতক ধৰি। এখন ঘৰ শেষ হৈ গৈছে, সৰু ল'ৰাটো সেয়া সি ভালকৈ একো হেৰিয়ে কৰিব পৰা নাই, সি একোৱে গমেই পোৱা নাই, সি শাস্তি দিব লাগে। আত্মীয় নে প্ৰতিবেশী ওচৰৰ পাজৰ? আত্মীয়, মোমায়েকৰ ছোৱালী। হয় ৰঞ্জিত শইকীয়া মোৰ দাদা হয়। এইটো আৰু মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই আৰু যিকেইটা আপোনাৰ যিকেইজনে এইটো কামটো মানে ঘটনাটো কৰিছে হা, তেখেতসকলক মানে কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে আৰু পাৰিলে এনকাউণ্টাৰ কৰিব লাগে। আমি চৰকাৰক সেইটোৱে অনুৰোধ জনাইছোঁ। হয় চৰকাৰকৈ ডকাইত কৰায়ত্ব কৰিছে আৰু দুটা এতিয়াও বাকী আছে বুলি সন্দেহ কৰিছে। হয় হয় আমিও সেইটো শুনা পাইছোঁ এতিয়ালৈকে, আৰু কালি দুজনক ধৰিছে বুলি আমি শুনা পাইছোঁ। আৰু মুঠতে কঠোৰ শাস্তি দিব লাগে। এগৰাকী মাতৃ আজি মাতৃ দিৱসৰ দিনটোতে নাইকিয়া হৈছে নহয় জানো? সেইটো এটা অতি বেদনাদায়ক কথা নহয় জানো? সন্তানো আছে 9 বছৰ। হয় হয় 9 বছৰীয়া সন্তান এটা আছে। আৰু এনেকুৱা এটা ঘটনা যাতে আৰু নগাঁৱত নহয়, তেনেকুৱা ঘটনা যাতে আৰু নহয়, সেইটো কাৰণে আমি এতিয়া প্ৰশাসনক এবাৰ অনুৰোধ জনাইছোঁ যাতে আৰু নেক্সট টাইম এনেকুৱা ধৰণৰ ঘটনা নহয়। আৰক্ষী বহুত কঠোৰ হ'ব লাগে আৰু পাৰিলে এনকাউণ্টাৰ কৰি দিব লাগে। হয় এটা উপায়, ইয়াৰ বাহিৰে অন্য উপায় একো নাই। এনকাউণ্টাৰ কৰিব লাগে। পুলিচ আনন্দ মিশ্ৰ থকা হ'লে এনকাউণ্টাৰ কৰি দিলে হয়। সি জেলত সোমাই আকৌ ওলাব, আকৌ এনেকুৱা কেছে কৰিব। সেইকাৰণে তাক মাৰি পেলোৱাই ভাল, এনকাউণ্টাৰ কৰাই ভাল। কয় যে বহক দাদা বহকচোন, আপুনি বহক, এনেকুৱা ধৰণৰ তেওঁ মানে অমায়িক আছিল। তেওঁলোকৰ মাক দেউতাকে সকলোখিনিয়ে মানে ভাল মানুহ আছিল, কিন্তু এই ধৰণৰ যে এই ডকাইতি কৰি পেলাই যে তেওঁলোকক যে এই ধৰণৰ নিষ্ঠুৰতা মানে নিষ্ঠুৰভাৱে বলি দিব, তাৰ কাৰণে আমি তেওঁলোকক উপযুক্ত শাস্তি দিব লাগে। তেওঁলোকক যাতে ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ গাঁৱত আৰু বা চহৰত কোনো ধৰণৰ যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে নহয়। প্ৰতিবেশী হিচাপে আপোনালোকক আমি সদায় চিন্তনীয়, কাৰণ ইয়াত সাধাৰণতে আজিকালি পাচলি বেপাৰী হওক, মাছৰ বেপাৰী হওক, মানে কাপোৰৰ বেপাৰী হওক, এই ধৰণৰ মানুহবিলাক সাধাৰণতে আমাৰ গাঁৱত সাধাৰণতে বিচৰণ কৰি ফুৰে। কিন্তু তেওঁলোকক আমি চিনি নাপাওঁ যে তেওঁলোক সাধাৰণতে ডকাইতৰ ৰূপতে আহিছে নাই ভাল মানুহ হিচাপে আহিছে। গতিকে এই ধৰণৰ মানুহৰ পৰা সদায় আমি আঁতৰত থাকিব লাগে। গোটেই ডকাইতৰ পাৰ্টিটো লৈ আহক পুলিচে, এনেকৈ চাই থাকিলে নহ'ব, নহ'লে বেলেগ ব্যৱস্থা আমি ল'ম, পাব্লিকে ল'ম। সেইটোৱে আমাক লাগে। এটা ল'ৰা, বাচ্চা ল'ৰাটো এৰি থৈ এখন সংসাৰ ধ্বংস কৰি দিছে, ল'ৰাটোক চেচ কৰি পেলালে, ঘৈণীয়েকক চেচ কৰি পেলালে। ইমান অমাত মানুহজনীক মাৰি পেলাব লাগেনে? ইহঁতক এতিয়া লৈ আহক, মুঠতে ঘৰখনেই ধ্বংস কৰি পেলালে। আমি সেইটোৱে জানো, আমাক ন্যায় লাগে। যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে ৰূপৰেখা বাইদেউৰ ঘৰত কি ঘটিছিলে, কিদৰে ডকাইতবোৰে আহি ডকাইতি কৰি আৰু ৰূপৰেখা বাইদেউক হত্যা কৰিলে ঘপিয়াই। যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপুনি এইখিনিও জানি পালে যে এতিয়ালৈকে এই ডকাইতবোৰক পুলিচে কি গোপন ৰহস্য ফাদিল কৰিলে আৰু আচলতে কিমান টকা চুৰি কৰিছিলে এই ডকাইতবোৰে। যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।